নমস্কাৰ বন্ধুসকলক স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেলত। আপুনি যদি অসম আৰক্ষী SI FB পদৰ বাবে আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। খবৰটো হ'ল অসম আৰক্ষীৰ চৰ্চিত 51টা সাব ইন্সপেক্টৰ AB পদৰ নিযুক্তিৰ মনোনীত প্ৰক্ৰিয়াৰ অন্তৰ্গত এখন নতুন ঘোষণা কৰা হৈছে। নিযুক্তিৰ পৰৱৰ্তী পৰীক্ষাৰ মনোবিজ্ঞানী পৰীক্ষা ফিজিওমেট্ৰিক টেষ্ট 7 এপ্ৰিল 2025 তাৰিখে অনুষ্ঠিত হ'ব বুলি কৈছে। এই পৰীক্ষাটো আপোনাৰ 4th অসম আৰক্ষী বাহিনীৰ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটী 781019ত অনুষ্ঠিত হ'ব। মানে আপোনাৰ এই মনোবিজ্ঞানী পৰীক্ষা ফিজিওমেট্ৰিক টেষ্টটো 7 এপ্ৰিল তাৰিখে হ'ব আৰু আপোনাৰ লোকেশ্যনটো হ'ব 4th আসাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটীত 781019ত অনুষ্ঠিত হ'ব আপোনাৰ এই পৰীক্ষাটো। আপোনাৰ এডমিট কাৰ্ডটো আজিৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে। আজিৰ পৰা এক্টিভ হৈ গৈছে। 2 এপ্ৰিল তাৰিখে কথা আছিল কিন্তু হৈ গ'লে আজিৰ পৰাই এক্টিভ হৈ গ'ল। আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিলে প্ৰথমতে আপুনি SLPRB ৱেবছাইটত যাব। www.slprb.assam.in লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দিব। এপ্লিকেশ্যন নাম্বাৰ দিয়াৰ পিছত আপোনাৰ নাম তাৰপিছত DOB দিব, ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থ দি পিনে আপুনি ডাউনলোড দিব। আপুনি ফিজিওমেট্ৰিক টেষ্ট যোনটো 7 এপ্ৰিল তাৰিখে হ'ব, মানে আপোনাৰ মনোবিজ্ঞানী পৰীক্ষাটো আপুনি অংশ লোৱাৰ আগতে কেইটামান নীতি নিয়ম মানি চলিব লাগিব। প্ৰথমটো হ'ল পৰীক্ষাত কেন্দ্ৰত 30 মিনিট আগতে আপুনি উপস্থিত থাকিব লাগিব। তাৰপিছত আপুনি কোনো ধৰণৰ বৈদ্যুতিন ডিভাইচ যেনে মোবাইল ফোন, স্মাৰ্ট ৱেব, কেলকুলেটাৰ লৈ যাব নোৱাৰিব। আৰু পৰীক্ষাৰ কেন্দ্ৰত সঠিক পৰিচয় পত্ৰ বা আপোনাৰ ID প্ৰুফটো লৈ যাব লাগিব। আপোনাৰ আধাৰ কাৰ্ডটো লৈ যাব পাৰিব, নহ'লে পান কাৰ্ড দুটা লৈ যাব পাৰে। তাৰপিছত আপুনি শৃংখলা বজাই ৰাখিব লাগিব পৰীক্ষা। বন্ধুসকল, এই নটিচখন মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ক্লিক কৰি আপুনি ডাউনলোড কৰি চাব পাৰে। PDF-খন মই দি দিম, আপুনি ক্লিক কৰি চাব। বন্ধুসকল, অসম আৰক্ষীৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আপোনাৰ বাবে সহায়ক হ'ব বুলি আশা কৰোঁ। সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনালোঁ। এই তথ্যবোৰ শ্বেয়াৰ কৰি আন প্ৰাৰ্থীসকলকো জনাব। ধন্যবাদ। থেংক ইউ।